খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাজুলীৰ একালৰ বৃহত্তৰ মৌজা শালমৰা অঞ্চলত। শালমৰা অঞ্চলত প্ৰতিদিনে বিঘাই বিঘাই ভূমি জাহ গৈছে নদীৰ বুকুত আৰু পৰিত্ৰাণ বিচাৰি এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজে আজি এনেদৰে ভগৱন্তৰ ওচৰত শৰণাপন্ন হ'ব লগা হৈছে। নাম কীৰ্তনেৰে আচলতে এই বাবাৰ স্তুতি মিনতি কৰা পৰিলক্ষিত হৈছে। মাজুলীৰ ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰমুখ্যে সকলো ভকত বৈষ্ণৱ আহি ইয়াত উপস্থিত হৈছে। গায়ন বায়ন নাম কীৰ্তন ভোৰতাল নৃত্য আৰু সত্ৰীয়া কলা সংস্কৃতি আচলতে ব্ৰহ্মপুত্ৰ বাবাৰ ওচৰত প্ৰদৰ্শন কৰা হৈছে আৰু এইদৰে সকলোৱে ধূপ ধূনা নৈবেদ্য লৈ ভগৱন্তৰ শ্ৰীচৰণত প্ৰণিপাত জনাই ইয়াতে অস্থায়ীভাৱে থাকি নামঘৰ প্ৰতিষ্ঠা কৰি খহনীয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এইদৰে স্তুতি মিনতি কৰা পৰিলক্ষিত হৈছে। হয়, সনাতন পৰম্পৰাত নদী পূজা পৰ্বত আদি পূজাৰ পৰম্পৰা চলি আহিছে। আমি যদি চাওঁ গংগা পূজা চলে, যমুনা পূজা চলে, হিমালয়ৰ পূজা হয়, অন্যকে স্বয়ং পূৰ্ণকৃষ্ণ ভগৱানে গোবৰ্ধন পৰ্বতৰ পূজা কৰিছিল। সেয়া আমি সকলো ৰাসত বা ভাগৱতত পাইছোঁ। কিন্তু ব্ৰহ্মপুত্ৰৰ পূজা পৰম্পৰা আগতে থকাৰ কথা আমি তেনেকৈ গম নাপাওঁ, কেৱল শ্ৰদ্ধা জনায়। কিন্তু দক্ষিণপাট সত্ৰৰ দশম সত্ৰাধিকাৰ বাসুদেৱ প্ৰভু ঈশ্বৰে সত্ৰত খহনীয়াৰ আগজাননী গম পায় তান্ত্ৰিক পদ্ধতিৰে এখন ব্ৰহ্মপুত্ৰৰ পূজাবিধি প্ৰণয়ন কৰিছিল। যি পূজাৰ পৰম্পৰা হয় 12 ঘণ্টা, নহয় দিনে ৰাতিয়ে 24 ঘণ্টা কাৰ্যসূচীৰে পালন কৰে। এই কাৰ্যসূচীত সত্ৰৰ পৰা চতুৰ্দল কৰি ভৱনমোহন বিগ্ৰহ লৈ অহা হয় অস্থায়ী মন্দিৰলৈ আৰু সত্ৰৰ যি পৰম্পৰা উঠা নাম, গায়ন বায়ন, নতুৱা, ওজাপালি গোটেই কাৰ্যসূচী সেই মহাপ্ৰভুৰ গুৰিত অনুষ্ঠিত কৰা হয় আৰু ষোড়শ বছৰে ভৱনমোহনৰ পূজা কৰি হোম কৰাৰ পিছত সত্ৰাধিকাৰে নিজ হাতে ব্ৰহ্মপুত্ৰত পঞ্চোপচাৰে পূজা কৰি ভোগ উৎসৰ্গা কৰা পৰম্পৰা আছে। এতিয়ালৈকে আমি যি গম পাইছোঁ বা মই নিজে যি কাৰ্যসূচী এতিয়ালৈকে সম্পাদিত কৰিছোঁ, পূজাভাগত ব্ৰহ্মপুত্ৰ সন্তুষ্ট হৈ যি উদ্দেশ্যে ৰাইজে পূজাভাগ আয়োজন কৰে তাৰ ফলপ্ৰসূ আমি দেখি আহিছোঁ। এই শালমৰা অঞ্চলতো ব্ৰহ্মপুত্ৰৰ কোপাদৃষ্টি পৰা তেওঁলোকে লক্ষ্য কৰি আমাক অৱগত কৰাত আমাৰ পৰম্পৰা মতে আজি মহাপ্ৰভু লৈ আহি ইয়াত পূজাৰ আয়োজন কৰিছে। যথেষ্ট ৰাইজ হৈছে, আপোনালোকে দেখিছে। আমি আশা ৰাখিছোঁ এই যে মহান কাৰ্য পূজা পাৰ্বণ নাম আদি হৈছে, ৰাইজৰ যি নৰৰূপী নাৰায়ণৰ যি ইচ্ছা, এই ইচ্ছা ব্ৰহ্মপুত্ৰই কৃপা দৃষ্টিৰে শালমৰা তথা মাজুলীবাসী ৰাইজক শান্ত ভাৱেৰে মানসিক দৃষ্টি তেওঁ দৰ্শন কৰাব আৰু আমি ভাবোঁ পূজাৰ যি মাহাত্ম্য, সেই মাহাত্ম্যৰে শালমৰাবাসীয়ে শান্তিৰে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হ'ব। সেয়া আছিল মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু আৰু এইদৰে ভগৱান প্ৰভুৰ আচলতে বিগ্ৰহ যাদৱৰায় বিগ্ৰহ ইয়াতে প্ৰতিষ্ঠা কৰি অস্থায়ীভাৱে যি নামঘৰ ৰাইজে প্ৰতিষ্ঠা কৰিছে, এই তাতে এনেদৰে পূজা অৰ্চনা আগবঢ়োৱা হৈছে। মাজুলীৰ এয়া শালমৰা অঞ্চলৰ ছবি। সমূহ ৰাইজ একত্ৰিত হৈছে আৰু সত্ৰবাসী একত্ৰিত হৈছে। ৰাইজৰ বিশ্বাস এই অঞ্চলটোত চলি থকা ভয়াৱহ খহনীয়া ৰোধ হ'ব। 1950 চনৰ বৰ ভূমিকম্পৰ পাছৰ পৰাই আমাৰ শালমৰা গাঁওখন বান গৰাখহনীয়াত যথেষ্ট জটিল সমস্যাই দেখা দিছে। যদিও 2012 চনত আপোনাৰ স্পাৰকেইটা নিৰ্মাণ কৰিলে, 1 নম্বৰ স্পাৰ আগত আৰু কেইবাটাও স্পাৰ দিব লাগিছিল চৰকাৰে, কিন্তু বৰ্তমানলৈকে ব্ৰহ্মপুত্ৰ বোৰ্ডে সেইখিনি কাম কৰা নাই। মানে ক্ৰিপছ আৰু জিঅ' বেগৰ কাম কৰিছে যদিও 1 নম্বৰ স্পাৰ প্ৰায় 1 কিলোমিটাৰমান জেগা আগত 1 নম্বৰ স্পাৰ আগত তেখেতসকলে কোনো জিঅ' বেগৰ কামো কৰা নাই। সেয়েহে ব্ৰহ্মপুত্ৰই 12 চনৰ পৰাই নিৰবিচ্ছিন্নভাৱে আমাৰ
শালমৰা অঞ্চল খহাই আছে। আমি চৰকাৰক অনুৰোধ কৰিছোঁ কেইটামান অন্ততঃ শিলৰ স্পাৰ আৰু আগত দি ব্ৰহ্মপুত্ৰ ভাগ নিয়ন্ত্ৰণ কৰক বুলি ভাবিছোঁ। আৰু লগতে আমি আমাৰ শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ লগত আলোচনা কৰি যাদৱৰাই সহপূজিত ভুৱন মোহন মূৰ্তি আনি আমি শালমৰাবাসীয়ে যাতে এই বান আৰু গৰাখহনীয়াৰ পৰা ৰক্ষা পাওঁ, ব্ৰহ্মপুত্ৰ বাবাই যাতে আমাক সুদৃষ্টি কৰে, সেয়ে আমি আজি দুদিনীয়া কাৰ্যসূচীৰে ভুৱন মোহন মূৰ্তিভাগ আনি ব্ৰহ্মপুত্ৰ পূজা আজি আমি আৰম্ভ কৰিছোঁ। আৰু শ্ৰী শ্ৰী দক্ষিণপাট সত্ৰাধিকাৰ প্ৰভুৱে আহি ইয়াত সহযোগ কৰি নিজে ইয়াত ভোগ আৰু নৈবেদ্য দিব। আমি ভাবিছোঁ চৰকাৰৰ কাম কৰণীয়খিনিৰ লগতে আমাৰ ভগৱান প্ৰভুৱেও যাতে আমাক সহায় কৰে, এই আমি ৰাইজৰ আশীষ লৈছোঁ। আৰু শালমৰা সুৰক্ষাৰ লগতে মাতৃভূমি মাজুলীক যাতে এচপৰাও নসহায়, গোটেই মাজুলীক যাতে ৰক্ষা কৰে ব্ৰহ্মপুত্ৰ বাবাই, তাৰে আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নিশ্চয় এয়াই হৈছে ৰাইজৰ প্ৰাৰ্থনা। এনেদৰে আচলতে ধূপ নৈবেদ্য আগবঢ়াই ভগৱন্তৰ শ্ৰীচৰণত প্ৰণিপাত জনাই সমূহ ৰাইজে এইদৰে ব্ৰহ্মপুত্ৰ বাবাক প্ৰাৰ্থনা জনাইছে, মিনতি কৰিছে যাতে মাজুলীৰ ভূমিখণ্ড সুৰক্ষিত হয়। ভৌগোলিকভাৱে অসুৰক্ষিত হৈ ৰোৱা প্ৰতি বছৰে বিঘাই বিঘাই ভূমি জাহ গৈ থকা নদীদ্বীপ মাজুলীৰ খহনীয়াৰ ব্যাধি যাতে ৰোধ হয়, তাৰ বাবে এনেদৰে সমূহ ৰাইজ একত্ৰিত হৈ ভগৱন্তৰ শ্ৰীচৰণত প্ৰণিপাত জনাইছে।